নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টে কণ্ডাক্ট কৰিবলৈ গৈ থকা আসাম জুডিচিয়েল এক্সাম 2025ৰ বিষয়ে। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব যে ক'ত কি কেনেকৈ এপ্লাই কৰিব লাগিব। গুৱাহাটী হাইকোৰ্টে প্ৰত্যেকবাৰৰ দৰে এইবাৰত 22টা পোষ্ট জুডিচিয়েল ছাৰ্ভিচৰ বাবে মুকলি কৰিছে, যাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে যিকোনো এটা ডিগ্ৰী ফ্ৰম ল ইউনিভাৰ্চিটি। আৰু ইয়াৰ বাবে কিছুমান নেচেচিটি দৰকাৰ হ'ব। চিটিজেনশ্বিপ হ'ব লাগিব ইণ্ডিয়াৰ। চেলাৰী তেখেতলোকৰ থাকিব 77,840 পৰা ষ্টাৰ্টিং হ'ব 1,36,520। তাৰ লগত এক্সট্ৰা এলাউন্সেছবোৰ প্লাছ হ'ব। এজ লিমিট তেখেতলোকে দিছে 43 ইয়াৰ্ছলৈকে সীমাবদ্ধ কৰি দিছে, কিন্তু এজ ৰিলেক্সেশ্যন প্ৰদান কৰিছে SC সকলৰ বাবে 5 ইয়াৰ্ছ, ST সকলৰ বাবে 5 ইয়াৰ্ছ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 17 ফেব্ৰুৱাৰী 2025 পৰা আৰম্ভ হৈছে আৰু অন্তিম ডেট হৈছে 3 মাৰ্চ 2025 আবেলি 5টালৈকে। আৰু অনলাইন ফিজ পে'মেণ্ট কৰাৰ লাষ্ট ডেট হৈছে 5 মাৰ্চ 2025। এপ্লিকেশ্যন ফিজসমূহ হৈছে জেনেৰেলৰ বাবে 1000, SC STৰ বাবে 500, PWDৰ বাবে নীল। আপোনালোকে কেনেকৈ এপ্লাই কৰিব মানে আপোনালোকে গুৱাহাটী মেইন ৱেবছাইটত গৈ তাত অনলাইন এপ্লিকেশ্যন বুলি পাব, তাত ক্লিক কৰি তাত আপলোড, তাৰপিছত পে' কৰিব, ছাবমিট কৰিব। তাৰপিছত ছাবমিট কৰাৰ পিছত এখন আপোনাক কপি দিব, সেই কপিটো প্ৰিণ্ট আউট কৰি ৰাখি থ'ব। মই আপোনালোকক এপ্লাই কৰা লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। যথেষ্ট সহজ হয়, পৰীক্ষাটো ইমান টান নহয়, আপোনালোক সকলোৱে কৰিব পাৰিব। ভিডিঅ'টোত ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।